নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱদ গীতামৃত। আজি শ্ৰীমদ ভগৱদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ অষ্টম সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: নাতু মাং শক্যসে দ্ৰষ্টুম অনেনৈবা স্বচক্ষুষা দিব্যং দদামি তে চক্ষুঃ পশ্যমে যোগমৈশ্বৰম। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: কিন্তু তুমি তোমাৰ এই চকু দুটাৰে মোক দেখা নাপাবা, সেইবাবে মই তোমাক দিব্য চক্ষু দিওঁ। তাৰেই তুমি মোৰ ঐশ্বৰ্যবিলাকক যোগবলক দৰ্শন কৰা সমৰ্থ হ'বা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে আমি ইয়াই বুজি পাইছোঁ যে ভগৱান শ্ৰীকৃষ্ণৰ যি স্বৰূপ বা ভগৱান শ্ৰীকৃষ্ণৰ যি ৰূপ, সেই ৰূপসমূহ আমি সাধাৰণ ভক্তই বা সাধাৰণভাৱে তেওঁক আমাৰ যি লাভ কৰা চক্ষু আছে, সেই চক্ষুৰ দ্বাৰাই আমি তেওঁক দৰ্শন কৰিবলৈ সমৰ্থ নহওঁ। কিন্তু ভগৱান শ্ৰীকৃষ্ণক দৰ্শন কৰাৰ কাৰণে বা বিশ্বৰূপ দৰ্শন কৰাৰ কাৰণে আমাক প্ৰয়োজন হ'ব দিব্য চক্ষু। সেই দিব্য চক্ষু ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক প্ৰদান কৰিছে। আৰু এই প্ৰসংগত উল্লেখ কৰিছে যে এজন শুদ্ধ ভক্তই ভগৱানক তেওঁৰ দ্বিভুজাধাৰী ৰূপৰ বাহিৰে অন্য ৰূপত দেখা পাবলৈ ইচ্ছা নকৰে। ভক্তই তেওঁৰ বিশ্বৰূপ দৰ্শন তেওঁৰ কৃপাতেই লাভ কৰিব, সেই ৰূপৰ নিজৰ মনেৰে নহয়, কিন্তু দিব্য চক্ষুৰেহে তেওঁক দৰ্শন কৰিবলৈ সমৰ্থ হয়। আৰু কৃষ্ণৰ যি বিশ্বৰূপ দৰ্শনৰ বাবে অৰ্জুনৰ মনৰ পৰিৱৰ্তন কৰিবলৈ কোৱা হোৱা নাই, কিন্তু দৃষ্টিৰ পৰিৱৰ্তনহে কৰিবলৈ কৈছে। অৰ্থাৎ শ্লোকভাগীৰ দ্বাৰা এইটো বুজাব বিচাৰে যে ভগৱানৰ যি বিশ্বৰূপটো, সেই বিশ্বৰূপটো সিমান গুৰুত্বপূৰ্ণ নহয় যদিও তথাপিও অৰ্জুনে সেই বিশ্বৰূপটো চাবলৈ ইচ্ছা কৰিছে। আৰু সেই ইচ্ছা কৰাৰ ক্ষেত্ৰত ভগৱানে যি অৰ্জুনক কৈছে যে মই তোমাক দিব্য চক্ষু প্ৰদান কৰিম, সেইবাবে ভগৱানে তেওঁক সেই দিব্যৰূপ দৰ্শন কৰিবৰ বাবে জোখেৰে এটা বিশেষ দৃষ্টি প্ৰদান কৰিব ওলাইছে। আৰু এই প্ৰসংগত ইয়াতে উল্লেখ কৰিছে যে যিবিলাক ভক্ত দিব্য ভাৱাপন্ন সমন্বিত হৈ থাকে, সেই ভক্তসকলে কৃষ্ণৰে সৈতে এক মধুৰ সম্বন্ধৰে জড়িত হৈ পৰে আৰু তেওঁলোকে কৃষ্ণৰ মাধুৰ্যৰ দ্বাৰাহে আকৃষ্ট হয়। ঈশ্বৰবিহীন অদ্ভুত ঐশ্বৰ্যৰ প্ৰদৰ্শনৰ দ্বাৰা আকৃষ্ট নহয়। অৰ্থাৎ কৃষ্ণৰ লগত খেলা কৰা যি সংগী, সেইবিলাক হ'ল কৃষ্ণৰ বন্ধুৰ লগতে কৃষ্ণৰ যি পিতৃ মাতৃ সদৃশ যি ঐশ্বৰ্যসমূহৰ ওচৰলৈ চাপি যোৱা যি পৰম আৰাধ্য, সেই পৰম আৰাধ্যসকলে কেৱল কৃষ্ণৰ যি মধুৰতা ভাৱ তাতেই নিমগ্ন থাকিব বিচাৰে। কিন্তু এই পৰমেশ্বৰৰ যি স্বৰূপ, এই ভগৱদ গীতাৰ দ্বাৰাই যি গোপালকসকলৰ যি আৰাধনা, সেই আৰাধনাৰ স্বৰূপ পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ যি স্বৰূপ, সেই স্বৰূপ তাত দৰ্শন কৰাইছে। আৰু এই প্ৰসংগত ভগৱান কৃষ্ণৰ যি পৰম পুৰুষ ভগৱান স্বৰূপে তেওঁ যি কৃষ্ণ নিজৰ সখা বুলি সকলোৱে মানে বা অৰ্জুনে মানে, সেই প্ৰসংগতো ইয়াতে এই কথাখিনি উপস্থাপন কৰিছে। আৰু এই প্ৰসংগত শুকদেৱে শ্ৰীমদ ভগৱত মহাপুৰাণৰ দশম স্কন্ধৰ দ্বাদশ অধ্যায়ৰ একাদশ সংখ্যক শ্লোকত উল্লেখ কৰিছে যে ইত্থং শতাং ব্ৰহ্ম সৌখানুভূত্যা দাস্যং গতানাং পৰদৈৱতেন মায়াশ্ৰিতানাং নৰদাৰকেন সাকং বীজগ্ৰহ কৃতপুণ্যপুঞ্জাহ। অৰ্থাৎ এইজন হ'ল পৰম পুৰুষ, যিজনক মহামুনিসকলে নিৰ্বিশেষ ব্ৰহ্মা বুলি মানে আৰু ভক্তসকলে পৰম পুৰুষ পৰমেশ্বৰ বুলি মানে, আৰু সাধাৰণ মানুহে জড় প্ৰকৃতিৰে এটা সৃষ্টি বুলি ভাবে। অতীতত জন্মসমূহৰ নানা পুণ্য কাম কৰি অহা বালকসকলে কিন্তু সেই পৰম পুৰুষ পৰমেশ্বৰৰ লগতে খেলা ধূলা কৰি আছে বুলি এই শ্লোকভাগীত উপস্থাপন কৰিছে। আচলতে ইয়াত উপস্থাপন কৰিছে যে যিজন ভক্তই তেওঁৰ বিশ্বৰূপ চাবৰ বাবে কোনো আগ্ৰহ নাই, কিন্তু অৰ্জুনে বিশ্বৰূপ এই কাৰণেই চাব খুজিছে যাতে কৃষ্ণৰ উক্তিসমূহৰ সত্যাসত্যতা যি স্বৰূপ, সেই সত্যাসত্যতা স্থাপন কৰিবলৈ প্ৰয়াস কৰিছে। আৰু যাতে ভৱিষ্যতে মানুহে বুজিব পাৰে যে কৃষ্ণই যে কেৱল তাত্ত্বিকভাৱেহে বা দাৰ্শনিকভাৱেহে নিজক পৰম পুৰুষ বুলি প্ৰকাশ কৰিছিল, তেনে নহয়। তেওঁ সঁচাকৈয়ে নিজকে অৰ্জুনৰ আগত তেনেদৰে প্ৰকাশ কৰিছিল যেনেদৰে অৰ্জুনে বিচাৰিছিল। আৰু অৰ্জুনে এই কথা সাব্যস্ত কৰিবলৈ এইকাৰণে গুৰু শিষ্য পৰম্পৰাটোৰ আৰম্ভণি কৰিছে। আৰু সেই গুৰু শিষ্য পৰম্পৰাৰ পৰাই এই আধ্যাত্মিক গুৰুৰ আৰাধনাতহে বা সাধনাতহে সেই পৰম পুৰুষৰ যি দিব্য
ধাম লাভ হয় বুলি ইয়াতে উপস্থাপন কৰিছিল। আৰু পৰম পুৰুষ পৰমেশ্বৰৰ কৃষ্ণক বুজিবৰ কাৰণে যিসকলে যথাৰ্থভাৱে আগ্ৰহী আৰু যিসকলে অৰ্জুনৰ পদাংক অনুসৰণ কৰে তেওঁলোকে বুজিব লাগিব যে কৃষ্ণই কেৱল তাত্ত্বিকভাৱেই নিজকে পৰম তত্ত্বৰূপে বৰ্ণনা কৰা নাছিল, বৰং বাস্তৱিকভাৱেই নিজকে পৰম তত্ত্বৰূপে প্ৰকাশ ঘটাইছিল। ভগৱানে তেওঁক দেখাবৰ বাবে অৰ্জুনক প্ৰয়োজনীয় দিব্য শক্তি দিছিল এই কাৰণে যে তেওঁ জানিছিল যে তেওঁৰ বিশ্বৰূপ দেখা পাবৰ বাবে অৰ্জুন বিশেষভাৱে ইচ্ছাহী নাছিল। আৰু এই কথা আগতে কৈ অহা হৈছিল যে বিভূতি যোগ নামৰ যি দশম অধ্যায়, সেই দশম অধ্যায়ত অৰ্জুনে ইতিমধ্যে উল্লেখ কৰিছিল, মই তোমাৰ পৰা সকলো লাভ কৰিছোঁ, যদিও পৰৱৰ্তী পৰ্যায়ত যাতে সকলোৱে দৰ্শন কৰাব পাৰে, যিয়ে পৰৱৰ্তী সময়ত তথাকথিত তোমাৰ স্বৰূপ বুলি ক'ব, তেওঁলোকে যেন তোমাৰ বিশ্বৰূপ দৰ্শন কৰাবলৈ সমৰ্থ হয়। সেয়েহে তুমি তোমাৰ বিশ্বৰূপ দৰ্শন কৰি এই জগতত দৰ্শন কৰোৱা তোমাৰ বিশ্বৰূপ, যাতে পৰৱৰ্তী পৰ্যায়ত তোমাৰ নামেৰে কোনেও ভুৱা প্ৰচাৰ কৰিব নোৱাৰিব। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুড়াৰ্থ। ধন্যবাদ।